মই ইমান ধুনীয়াকৈ শুই আছিলোঁ আৰু ফূৰ্তি কৰি আছিলোঁ। তাত মই কি ধুনীয়াকৈ খেলি আছিলোঁ। তাতে আহিল মোৰ আম্মা মেডিচিন লৈ। মই নাখাওঁ। মায়ে মোক জোৰ কৰি ধৰি খুৱাইছে। উপায় নাই, না মই উঠিব পাৰোঁ, না মই কিবা ক'ব পাৰোঁ। আম্মা মোক জোৰ কৰি প্ৰথমতে খুৱালে D3, এতিয়া খুৱাই আছে মাল্টিভিটামিন, ইয়াৰ পিছত খুৱাব গেছৰ ঔষধ। মোৰ আৰু সহ্য নহয়। মোৰ খাবই মন নাযায়, মোৰ কান্দো লাগে। উপায় নাই, খাবই লাগে। মায়ে মোক খুৱাই, মোৰ ভালৰ কাৰণে খুৱাই, কিন্তু উপায় নাই। এতিয়া গেছৰ খুৱাই আছে। বৰ বিকট লাগে। চাই দেখিছেনে মোৰ মুখখন কেনেকুৱা? মুখ চাই গম পাইছে আপোনালোকে। ইয়াৰ পিছত আহিব কেলছিয়াম। এইটো যে আৰু বিকট। দেখিছেনে? চাইছেনে মোক? মোৰ মনে নাই। ইমান বেয়া লাগে। মোৰ এনেকুৱা লাগে যে মাক মই দুটা খুজি মাৰি দিওঁ। মই মুঠি পকাইছোঁ, মাক পাৰিলে মই মাৰিম। কিয় মোক এনেকৈ খুৱাইছে? মোৰ খাব মন নাই, কিয় মোক জোৰ কৰি খুৱাইছে? মোক নোখোৱাবা দেই আম্মা আৰু। মই নাখাওঁ, নহ'লে কিন্তু মই গুজি মাৰি দিম। এই আছোঁ, এইয়া গুজি।